হাতের ঘর গেছে শোনা। বিষয়ববীয়াসকল, মই এই আবেলি পৰত সন্মিলিত মহাসংঘই মোক এটা সন্মান যাচিছে। তাৰ কাৰণে মই তেখেতক ধন্যবাদ দিয়াৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মই জীৱনত কিবা এটা কৰিম বুলি ভবা নাই, কিন্তু পৰিস্থিতি সাপেক্ষে কিছু কাম কৰিলোঁ। তাৰ কাৰণে দুই এজন ব্যক্তিয়ে বা অনুষ্ঠানে মোলৈ কিছু সন্মান যাচিছে। আজিও ঠিক তেনেধৰণে অসম সন্মিলিত মহাসংঘই আপোনালোকৰ বিচাৰ বুদ্ধি কৰি মোক এটা সন্মান যাচিব খুজিছে। তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ এই মহাসংঘই খিলঞ্জীয়া জাতিটোৰ হকে ভৱিষ্যতে আৰু উন্নতভাৱে কাম কৰিব পাৰিব আৰু আমাৰ জাতীয় জীৱনৰ যি চৰিত্ৰ সেইটো ৰক্ষা কৰি সন্মিলিত মহাসংঘই আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। আজি আবেলি পৰত অসম সন্মিলিত মহাসংঘই মোৰ ঘৰলৈ আহি তেখেতসকলে মোক এটা সম্বৰ্ধনা জনাইছে। মই তাৰ কাৰণে অতি আনন্দিত আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। অসম সন্মিলিত মহাসংঘই কালি তেখেতসকলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এটা অনুষ্ঠান অনুষ্ঠিত কৰিলে। তাতে মোক নিমন্ত্ৰণ কৰিছিলে, কিন্তু স্বাস্থ্যজনিত কাৰণত মই তাত উপস্থিত হ'ব নোৱাৰিলোঁ। আজি ঘৰলৈ আহি তেখেতসকলে মোক দি থৈ আৰু এই ক্ষেত্ৰত বিশেষকৈ মোৰ সন্মুখত থকা মোৰ চিনাকি বন্ধু মতিউৰ ৰহমান আৰু ভূপেন্দ্ৰ তেখেত আহি উপস্থিত হৈছেহি আৰু তেখেতসকলৰ যোগেদি মই তেখেতসকলৰ যিটো সন্মান পত্ৰ বা অভিনন্দন পত্ৰ তাক গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰি বৰ আনন্দিত হৈছোঁ। আশা কৰিছোঁ অসম সন্মিলিত মহাসংঘই অসমৰ খিলঞ্জীয়া লোকসকলৰ কাৰণে অধিক তীব্ৰতাৰে আৰু জাতীয় জীৱনৰ স্বাৰ্থলৈ কাম কৰিব বুলি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।